সেইদিনাখন আলমাৰি খুচৰি থাকোঁতে পুৰণি এলবাম এটাত সেই ফটোখন পালোঁ। ফটোখন মই লৈ আনিছোঁ। শান্তনুৰ প্ৰতিটো কামতে সি সহায় কৰিছিল। সিয়ে বাবাক এক্সিডেণ্টৰ পৰা ৰক্ষা কৰিছিল। গতিকে প্ৰকাশে টকাৰ বেগটো কেতিয়াও নিনিয়ে। সকলোতকৈ ডাঙৰ কথাটো হ'ল শান্তনুক হেৰুৱাৰ দুখতেই সি গাঁওখনৰ পৰা নোহোৱা হ'ল। ক'ত আছে কোনেও নাজানিলে। দেউতাই খাউণ্ডক ভালকৈ নাজানে। মই ভোগজানত থাকোঁ, মই জানো। ভাবিছিলোঁ এইবাৰ কেছটো জিকিলে মাটিখিনি এটা পাৰ্টিক বিক্ৰী কৰি দিম। তেওঁলোকেও তাত ফেক্টৰী খুলিব। তেওঁলোকে যিটো দাম দিছে খাউণ্ডে সেইটো দাম নিদিয়ে। অৰুন্ধতীয়ে কোৱা কথাবোৰৰ ওপৰত ভিত্তি কৰি মই বাৰু তোমাক মাটিখিনি এৰি দিলোঁ। বাকী 50% টকা আমাক দিয়া বুলি ধৰি ল'লোঁ। এতিয়া বাকীখিনি টকা আমাক দিলেই হ'ল। বাহ, আচৰিত! ইমান দিনে দিব নোৱাৰা সিদ্ধান্ত এটা আজি অৰুন্ধতীয়ে দিলে। আৰে চিঠিখন দেখোন যেনেকৈ থৈছিলোঁ তেনেকৈ আছে। কথাটো কি, ককাই চিঠিখন নপঢ়িলে নেকি? তেতিয়াহ'লে ককায়ে অৰুন্ধতীৰ লগত ইমান সময় কি কথা পাতি আছে? নে অৰুন্ধতীহে সকলোবোৰ কথা ককাৰ আগত কৈ দিলে? আপুনি জানো কেতিয়াবা ভগা আইনাত জোৰা লগা দেখিছে? কথাটো ঠিক তেনেকুৱাই দিয়কচোন। যিজন ল'ৰাক নিজৰ ককাকে শুধৰাব নোৱাৰিলে সেই ল'ৰাজনক আনে কি শুধৰাব? তাৰ জীৱনটো কেনেকৈ ধ্বংস হয় আপুনি চাব। ঠিকেই কৈছা। মানুহৰ অভিশাপ খুবেই বেয়া, আৰু এই অভিশাপে মানুহৰ জীৱন ধ্বংস কৰি দিয়ে। পিছে আপোনালৈহে মোৰ বেয়া লাগিছে। মোৰ ভনীজনীৰ জীৱনটোৰ কাৰণে আপুনি সকলোবোৰ কাম বাদ দি গুৱাহাটীত আছে। আপোনাৰ আমাৰ সকলোবোৰ কষ্ট অথলে গ'ল। ভণ্টি গুচি আহিব লগা হ'ল। তাকে জীৱন যুদ্ধততো হৰা জিকা থাকেই, কিন্তু অৰুন্ধতীৰ ক্ষেত্ৰত ইমান সহজে যে হাৰ মানিব লাগিব সেইটোহে ভবা নাছিল। মই কিন্তু আৰু এটা কথাত বিশ্বাসী। অৰুন্ধতীয়ে যদি সেইখন ঘৰৰ পৰা গুচি অহাটো হৰা বুলি মানিলে, তেন্তে অনাগত দিনত অৰুন্ধতীৰ বাবে আন এক জয়ৰ মুহূৰ্ত ৰৈ আছে। বৰ্ণৱে এদিন অৰুন্ধতীৰ ওচৰত হাৰ মানিবই লাগিব। সি তাৰ পাপবোৰ খণ্ডন কৰিবই লাগিব। অৰুন্ধতীক সি বুজি পাবই লাগিব। সেইদিনাহে আচলতে জয় পৰাজয়ৰ নিৰ্ধাৰণ হ'ব। অৰুন্ধতী, ৰ'বাচোন। জেঠাই, দেউতাৰ লগত কলৈ গৈছিলা? ককায়ে খাউন খুৰাৰ লগত মাটি বাৰী কিবা আলোচনা কৰিবলৈ গৈছিল। মোকো লগতে লৈ গৈছিল। কি মাটি বাৰী কথা পাতিবলৈ দেউতাই তোমাক লগত লৈ গৈছিল? হয়। অৰুন্ধতী, তুমি এইবোৰৰ মাজত কিয় সোমাইছা? মই সেইবোৰ একো নাজানো। ককাই মাত্ৰ মোক লগত যাবলৈ কৈছিল। আৰু ককায়ে মোক এইবোৰত কিয় সোমোৱাইছে সেই বিষয়ে মই অলপো জ্ঞাত নহয়। পিছে খাউণ্ডৰ লগত দেউতাই কি কথা পাতিলে? ভোগজানৰ মাটিখিনি যিখিনি ৰূপত কেছ লাগি আছিল সেইখিনি ককাই খাউন খুৰাৰ নামত লিখি দিলে। কিন্তু দেউতাই আৰু খাউন খুৰাৰ ওপৰত থকা কেছটো ককাই উঠাই ল'লে। আপুনি কওক। খবৰবোৰ বৰ ভাল নহয় বুজিছে। ভাল নহয় মানে?
অৰুন্ধতী বৰ্ণভটৰ ঘৰৰ পৰা একেবাৰে গুচি আহিব খুজিছিল। কথাটো মই ময়ূৰীৰ মুখৰ পৰা গম পাইছোঁ। আজিয়ে মই গৈ লৈ আহিব লাগে, মোক মাতি পঠাইছে। হয় দেই, কিমান চেষ্টা কৰিলোঁ বৰ্ণৱক সলনি কৰিবলৈ, কিন্তু নোৱাৰিলোঁ। আমিনো আৰু কি কৰিব পাৰোঁ? খুব বেছি মানুহক বুজাবহে পাৰোঁ। তাকেইতো। এই জীৱশ্ৰেষ্ঠ মানুহৰ নিদৰ্শন দেখিছে। মানুহ জীৱ জন্তুতকৈ কেনেকৈ বেলেগ জানেনে? মানুহৰ তাত এটা বিশেষ বস্তু আছে যিটো জীৱ জন্তুৰ তাত নাই। মানুহৰ তাত বিবেক বুদ্ধি আছে, কিন্তু জীৱ জন্তুৰ তাত নাই। কিন্তু এতিয়া দেখিছোঁ সকলো সমান। মানুহৰ থকা বস্তুখিনিয়ে মূল্য নাই। এই অৱস্থাটো দেখিলে মোৰ মানুহৰ প্ৰতি কেতিয়াবা হাঁহি উঠে। এখন ঘৰৰ পৰা এনেকৈ বোৱাৰীজনী ওলাই যোৱাটো দেখিবলৈ শুনিবলৈ বেয়া নহয়নে? কিন্তু মই ককাৰ পৰা অনুমতি লৈহে এই সিদ্ধান্ত লৈছোঁ। ককাই মোক অনুমতি দিছে, গতিকে আপোনালোকক জনালোঁ। ময়ূৰী, মই খাবলৈ নাপাই লঘোণে ভোকে থাকিম, কিন্তু তেনেকুৱা মানুহৰ লগত কেতিয়াও কাম নকৰোঁ। দুজন মানুহৰ দুটা মনৰ মিল থাকিব লাগে। মোৰ আৰু অৰুন্ধতীৰ সম্পৰ্কটো যে ভাল নহয়, এই কথাটো তহঁতেও অনুমান কৰিছ। একমাত্ৰ ককাৰ কথা ভাবি, তহঁতৰ কথা ভাবি মই এই সম্পৰ্কটো দীঘলীয়া কৰিব পাৰিম বুলি চিন্তা কৰিছিলোঁ। মাটিখিনি দি দিয়াটো একেবাৰে ফাইনেল নেকি? হয়, দেখিলা গায়ত্ৰী, মই তোমাক কোৱা নাছিলোঁ? এইয়া মই কোৱা কথাখিনিয়ে হ'ল। কিন্তু ককাই এনেকুৱা এটা কাম কৰাৰ আগতে এবাৰ আমাক জনাব লাগিছিল। কেৱল অৰুন্ধতীক লৈ এনেকুৱা এটা সিদ্ধান্ত কেনেকৈ ল'ব পাৰে? ককাই হয়তো আপোনাক বিশ্বাস নকৰে। এনেও ককাই মোক আগতে কোৱা মনত পৰে। মাটি সম্পত্তিনো কি? সেইবোৰ মই ঘটিছোঁ, গতিকে মোৰ যি ইচ্ছা তাকেই কৰিম। যদি তেওঁৰ যি ইচ্ছা তাকেই কৰে, তেতিয়াহ'লে কোৰ্টত কেছ দিয়াৰ কি যুক্তি আছিল? মাটিখিনি আগতে এৰি দিব লাগিছিল। জেঠু, মই যিমান দূৰ জানো ককাই আপোনাকো বৰ বেছি বিশ্বাস নকৰে। কিয় মই নাজানো। অৱশ্যে মোৰো কিছুমান কথা ককাক ক'ব লগা আছিল। সেয়ে ককাই লগ ধৰোঁতে ময়ো ককাৰ লগতে গুচি গ'লোঁ। আজি মই এইখন ঘৰৰ পৰা যামগৈ। আৰু উভতি আহিব পাৰিম নে নাই সেয়া সময়ে ক'ব। সেয়া তুমি কি কৈছা? হয় জেঠাই, যাবতো লাগিবই। কিন্তু এখন ঘৰৰ পৰা এনেকৈ বোৱাৰীজনী ওলাই যোৱাটো দেখিবলৈ শুনিবলৈ বেয়া নহয়নে? কিন্তু মই ককাৰ পৰা অনুমতি লৈহে এই সিদ্ধান্ত লৈছোঁ। ককাই মোক অনুমতি দিছে, গতিকে আপোনালোকক জনালোঁ। কিন্তু তুমি হঠাৎ এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লা? এই হঠাৎ শব্দটো বৰ আচৰিত শব্দ জেঠাই। হঠাতে কাৰ জীৱনটোৱে কি ৰূপ লয় সেয়া কোনেও ক'ব নোৱাৰে। আপুনি যদি ইয়াৰ কাৰণ জানিব খোজে, তেনেহ'লে এখেত বা ককাকে সুধি ল'ব। আহোঁ। আহি পালা? অঁ,
কিবা ভাল খবৰ? ক'বলৈ গ'লে এটা ভাল খবৰো আছে, লগতে এটা বেয়া খবৰো আছে। মানে মই ঠিক বুজা নাই। এইকেইদিন চাকৰি বিচাৰি ফুৰোঁতে এটা কোম্পানীৰ পৰা মোক ফোন কৰিছিল। আজি ইণ্টাৰভিউ ল'লে, চাকৰিত জইন কৰিবলৈও ক'লে, কিন্তু কোম্পানীটোৰ মালিক বোলে দিল্লীত আছে। তেওঁ ঘূৰি অহাৰ পাছতহে মোক চেলাৰী কিমান দিব সেইটো ক'ব পাৰিম। মই চাকৰিটো কৰিম বুলিয়ে ভাবিলোঁ। তাৰমানে তোমাৰ চাকৰিটো হৈ গ'ল? হৈ গ'ল বুলিও ক'ব পাৰা, কিন্তু এটা কথা গম পোৱাৰ পাছত মই চাকৰিটো নকৰোঁ বুলি সিদ্ধান্ত ল'লোঁ। কি কথা? কিন্তু এইখিনি সময়তো তোমাক চাকৰি এটাৰ খুবেই প্ৰয়োজন আছিল, কিয় নকৰোঁ বুলি সিদ্ধান্ত ল'লা? সেই কোম্পানীটো কাৰ জানা? সত্য দুৱাৰা। তাৰমানে শ্ৰুতিৰ দেউতাক? আৰু যিমান দূৰ খবৰ পালোঁ, মানুহটো ভাল নহয়। মিডিয়াতেই হওক বা খবৰ কাগজতেই হওক, মানুহটোৰ বিষয়ে বৰ বেয়াকৈ সমালোচনা হয়। মই খাবলৈ নাপাই লঘোণে ভোকে থাকিম, কিন্তু তেনেকুৱা মানুহৰ লগত কেতিয়াও কাম নকৰোঁ। বাবা, মই তোক যি প্ৰশ্ন কৰিছোঁ সেই প্ৰশ্নৰ উত্তৰ দে। অৰুন্ধতী কি সঁচাকৈ এইখন ঘৰ এৰি গুচি যাবগৈ? অঁ তই অনুমতি দিছ? অঁ জেঠাই, আচলতে সম্পৰ্ক এটাত থাকিবলৈ দুজন মানুহৰ দুটা মনৰ মিল থাকিব লাগে। মোৰ আৰু অৰুন্ধতীৰ সম্পৰ্কটো যে ভাল নহয় এই কথাটো তহঁতেও অনুমান কৰিছ। একমাত্ৰ ককাৰ কথা ভাবি, তহঁতৰ কথা ভাবি মই এই সম্পৰ্কটো দীঘলীয়া কৰিব পাৰিম বুলি চিন্তা কৰিছিলোঁ। কিন্তু এতিয়া যেতিয়া ককাই অৰুন্ধতীক এই ঘৰ এৰি যাবলৈ অনুমতি দিছে, তাত মোৰ ক'ব লগা একো নাই। মোৰ কোনো আপত্তি নাই। ঠিকেই, অশান্তিৰে জীৱনটো পাৰ কৰিব নালাগে। কিন্তু অৰুন্ধতী এজনী বিশেষভাৱে সক্ষম ছোৱালী, তাইৰ লগত তেনেকুৱা কৰিলে বেয়া হ'ব নেকি? চা বাবা, স্বামী স্ত্ৰী হ'লে মান অভিমান, খং ৰাগ, হাঁহি কান্দোন এইবোৰ থাকিবই। কাঁহী বাতি এযোৰ একেলগে থলেও শব্দ হয়। সেইবুলি স্বামী স্ত্ৰীৰ দৰে এটা পবিত্ৰ সম্পৰ্কক এনেকৈ বিচ্ছেদ কৰিব পাৰিনে? কিন্তু জেঠাই, তই দেখোন নিজে অৰুন্ধতীক বেয়া পাওঁ। অঁ, কিছু কিছু ক্ষেত্ৰত মই অৰুন্ধতীক বেয়া পাওঁ সঁচা। সেইবুলি অৰুন্ধতীটো মোৰ শত্ৰু নহয়। মই আৰু কাৰো কথালৈ আপোচ কৰিব লগা নহয়। মানে ককাই মোক ইয়াৰ পৰা যাবলৈ অনুমতি দিছে। কি? ককাই তোক ঘৰৰ পৰা ওলাই আহিবলৈ অনুমতি দিছে? তেওঁ তোক এবাৰো বাধা নিদিলে? ককাও উপায়হীন বা। আচলতে এখেতৰ ব্যক্তিত্ব দেখি তেখেতৰ মুখৰ মাতেই হেৰাই গৈছে। একমাত্ৰ ককাৰ কথা ভাবি, তহঁতৰ কথা ভাবি মই এই সম্পৰ্কটো দীঘলীয়া কৰিব পাৰিম বুলি চিন্তা কৰিছিলোঁ। কিন্তু এতিয়া যেতিয়া ককাই অৰুন্ধতীক এই ঘৰ এৰি যাবলৈ অনুমতি দিছে, তাত মোৰ ক'ব লগা একো নাই। মোৰ কোনো আপত্তি নাই। ঠিকেই, অশান্তিৰে জীৱনটো পাৰ কৰিব নালাগে। কিন্তু অৰুন্ধতী এজনী বিশেষভাৱে সক্ষম ছোৱালী, তাইৰ লগত তেনেকুৱা কৰিলে বেয়া হ'ব নেকি? চোৱা দাদু, মই অৰুন্ধতীক এই ঘৰ এৰি যাবলৈ কোৱা নাই। অঁ, কিছু কিছু ক্ষেত্ৰত তাই মোৰ পৰা অশান্তি পাব পাৰে, এই কথাটো সঁচা। এতিয়া তাই যদি ঘৰলৈ উভতাই পঠোৱা কথাটো ভাল মানুহৰ শাৰীত নপৰে। স্বামী স্ত্ৰীৰ যি পবিত্ৰ সম্পৰ্ক, সেই সম্পৰ্কক মই শ্ৰদ্ধা কৰোঁ। পাৰিলে মানুহে সম্পৰ্ক জোৰা লগাব লাগে, কেতিয়াও ভাঙিব নালাগে। জেঠাই, কেতিয়াবা মই ভাবোঁ অৰুন্ধতীয়ে যে মোক এনেকৈ প্ৰশ্ন কৰে, মোৰ লগত তৰ্ক কৰে, তাৰ কাৰণ কি? কেনেবাকৈ তই তাইৰ মনত কিবা আঘাত দিয়া নাইতো? সেইবোৰ কথা বাৰু মই পাছতো উলিয়াম। কাৰণ এখন ঘৰৰ এগৰাকী বোৱাৰীয়ে নিজৰ সংসাৰ এৰি স্বামীক এৰি যাবলৈ ওলাইছে। সেইটো সৰু কথা নহয়। কিমান দুখত পৰি মানুহে এনেকুৱা এটা কঠিন সিদ্ধান্ত ল'ব পাৰে। তাতে অৰুন্ধতী অন্ধ, তাইক চোৱা চিতা কৰা মানুহো নাই।
এয়া সাহস নে দুঃসাহস মই নাজানো। হয়তো চাগে তোৰ লগত সংসাৰ কৰাতকৈ এনেকুৱা এটা কঠিন প্ৰত্যাহ্বানে অৰুন্ধতীৰ সহজ যেন লাগিছে। মই বিচাৰোঁ তই অৰুন্ধতীক যাবলৈ নিদিবি, ঘৰত ৰাখ, তাইক বুজা। তাইৰ লগত মই কথা পাতিম, তাইৰ কি সমস্যা আছে মই বুজাম। মই বাৰু বাবাক প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰিছোঁ নেকি? হেল্ল' বা, ভণ্টি ক এতিয়া আৰু মই মুক্ত বা। মই আৰু কাৰো কথালৈ আপোচ কৰিব লগা নহয়। মানে মানে ককাই মোক ইয়াৰ পৰা যাবলৈ অনুমতি দিছে। কি? ককাই তোক ঘৰৰ পৰা ওলাই আহিবলৈ অনুমতি দিছে? তেওঁ তোক এবাৰো বাধা নিদিলে? ককাও উপায়হীন বা। আচলতে এখেতৰ ব্যক্তিত্ব দেখি তেখেতৰ মুখৰ মাতেই হেৰাই গৈছে। সিদ্ধান্ত ল'ব পৰা ক্ষমতা নোহোৱা হৈ গৈছে। হ'লেও তেখেতক দুখ নিদিবিবা। তেখেত এজন সৎ মানুহ। মইহে ইয়াত থাকিলে বিপদত পৰিম বুলি তেখেতে মোক যাবলৈ অনুমতি দিছে। হয় নেকি? মই আজিয়ে যামগৈ। মেইনটোক পঠাই দিবিচোন। হ'ব দে। হ'ব দে বা, এতিয়া ৰাখিছোঁ। ময়ূৰী, মোক কিবা এটা খাবলৈ দিয়া, মোৰ এফালে যাবলগীয়া আছে। ডাঙৰ কথা এটা হৈছে। ভণ্টি এইমাত্ৰ মোক ফোন কৰিছে। অৰুন্ধতী? তাই এতিয়াই সেইখন ঘৰৰ পৰা গুচি আহিব বিচাৰিছে আৰু ককায়ো বোলে ওলাই আহিবলৈ অনুমতি দিছে। তোমাক এতিয়াই গৈ তাই লৈ আহিবলৈ কৈছে। কি? কথাবোৰ শুনি মোৰ বুকুখন বিষাবলৈ ধৰিছে। তাইৰ জীৱনটো কি হ'ব? অঁ, কথাবোৰ তাৰ মানে এনেকুৱাহে হ'ল। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোন